শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে। এই খবৰটো শুনিবৰ কাৰণে ইমান আগ্ৰহী হৈ আছোঁ, অধীৰ আগ্ৰহে বাট চাই আছোঁ। শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাক গ্ৰেপ্তাৰ কৰাৰ খবৰটো শুনিবৰ কাৰণে হয়তো আপোনালোকেও এই খবৰটো শুনিবৰ কাৰণে অধীৰ আগ্ৰহে বাট চাই আছে। মইতো ক'ব বিচাৰিছোঁ, এই খবৰটো যদি মই পাওঁ নহয়, আপোনালোকৰ আগত ঢোল পিটি পিটি এই খবৰটো আপোনালোকৰ আগলৈ প্ৰেৰণ কৰিম। প্ৰত্যেকটো সময়তে মই ছ'চিয়েল মিডিয়াত এক্টিভ আছোঁ। শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাক যদি কেনেবাকৈ গ্ৰেপ্তাৰ কৰা খবৰটো যদি মই শুনো নহয়, তেতিয়া কিন্তু ৰক্ষা নাই। মই ইমানেই ভাল পাম নহয়, আচলতে সেই ভাল পোৱা মানে কেনেকুৱা হ'ব আপোনালোকক ভাষাৰে বুজাই ক'ব নোৱাৰোঁ। আৰু এটা কথা, আৰু মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া দেৱ, আপোনাক অনুৰোধ কৰিছোঁ, শ্যামকানু মহন্ত সিদ্ধাৰ্থ শৰ্মাক গ্ৰেপ্তাৰ কৰিব লাগে। অনুৰোধ কৰিছোঁ, দাবী জনাইছোঁ। যেনেদৰে আপুনি ইমান সুন্দৰকৈ কামখিনি চলাই নিলে জুবিনদাৰ ক্ষেত্ৰত, আৰু লগতে শ্যামকানু মহন্তক আপুনি ব্লেকলিষ্ট কৰিছে, ভাল কথা। কিন্তু অকল ব্লেকলিষ্ট কৰিয়েই সীমাবদ্ধ থাকিলে নহ'ব। গ্ৰেপ্তাৰ কৰক, গ্ৰেপ্তাৰ কৰি যি শাস্তি হয় তদন্ত কৰি সেই শাস্তি দিয়ক। আৰু মই আপোনালোকক এটা কথা ক'ব বিচাৰিছোঁ, মই যি কওঁ কিন্তু ডাইৰেক্ট অ'পেন কওঁ দেই। মই যি কওঁ ডাইৰেক্ট অ'পেন কওঁ। মোৰ ঘৰ পাহাৰৰ কিনাৰত, সেইখন চাই লওক, পাহাৰ হয়। ছবিয়ে কেতিয়াও মিছা কথা নকয়। মোৰ ঘৰ পাহাৰৰ কিনাৰত। মোৰ কোনো ডিগ্ৰী নাই। প্ৰথম কথা, মোৰ কোনো ডিগ্ৰী চিগ্ৰী একো নাই। না মই ডিগ্ৰীধাৰী, না মই সাংবাদিক, না মই উকিল, না মই বুদ্ধিজীৱী। মই একোৱে নহয়। মই এটা খেতি কৰা ল'ৰা। এগিলাচ ঠাণ্ডা পানী খাই এনেকুৱা পথাৰত কাম কৰি থকা মানুহ হয়। এগিলাচ পানী খাই দিনটো পথাৰত কোৰ মাৰি থকা মানুহ হয়। আৰু এইবিলাক দেখিছে নহয়, এইখন হাতেৰে কোৰ মাৰি আলি কাষ কাটি এইবিলাক ৰুবলৈ দিছোঁ। সেইকাৰণে ক'ব বিচাৰিছোঁ, আমাৰ দৰে কৃষকৰ লগত শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মা, তহঁতি কিন্তু পাংগা নলবি, ঠিক আছে? তহঁতৰ ওপৰত যদি তদন্ত নহয়ও নহয়, কিন্তু মোৰ দৰে ৰাইজে, মোৰ দৰে কৃষকে, খেতি কৰা ল'ৰাই কিন্তু তহঁতক ৰেহাই নিদিওঁ। এইটোৱে ক'লোঁ। ৰাজপথত দৌৰুৱাই তহঁতক পিটিম। এইটোৱে ক'লোঁ, ৰাজপথত তহঁতক দৌৰুৱাই পিটিম। আমাৰ হিয়াৰ আমঠু, বুকুৰ কুটুম, নয়নৰ মণি, প্ৰজন্মৰ সাৰ্থৱ জুবিন দাক তহঁতি ছিংগাপুৰলৈ নি প্ৰি প্লেনিং কৰি মাৰি পেলালিগৈ। তহঁতক ক্ষমা কৰি দিম, নেভাবিবি। তহঁতি এতিয়া লুকাই আছ, পলাই আছ। কিমান দিন লুকাই থাকিবি, কিমান দিন পলাবি? তহঁতি অসমত ভৰি দিছা না বে? তহঁতি অসমত ভৰি দিছা, তহঁতৰ দশা কি হ'ব? এইটোৱে ক'লোঁ। আইনী প্ৰক্ৰিয়াত তহঁতি বাচি যাব পাৰ, কিন্তু মোৰ দৰে কৃষকৰ হাতত, আমাৰ সাধাৰণ ৰাইজৰ হাতত বাচি নাযাবি। জুবিন অনুৰাগী হাতত বাচি নাযাবি। এইটোৱে ক'লোঁ। আৰু মই ষ্টাৰ্টিঙতে কৈছিলোঁ, শ্যামকানু মহন্ত সিদ্ধাৰ্থ শৰ্মাক গ্ৰেপ্তাৰ কৰিল। এই খবৰটো শুনিবৰ কাৰণেই সিহঁতক মই ক'লোঁ নাই, ভাষা নাইকিয়া হৈ গৈছে। মই এনেকুৱা লেতেৰাকৈ ক'বলৈ মন গৈছে, কিন্তু ভিডিঅ'টো বহুত সৰু ল'ৰা ছোৱালী, ডাঙৰ বহুত মানুহবিলাকে চাই থাকে ন, সেইকাৰণে মই সেই শব্দকেইটা প্ৰয়োগ কৰা নাই। নহ'লে এনেকুৱা লেতেৰা ভাষাৰে, এনেকুৱা বেয়া ভাষাৰে গালি পাৰিব মন গৈছে নহয়। এইটোৱে ক'লোঁ। আৰু অসমবাসীৰ ৰাইজ, আপোনালোকৰ ছ'চিয়েল মিডিয়া প্লেটফৰ্মত আপোনালোকে প্ৰতিবাদ কৰি থাকক। আপোনালোকে সকলোৱে গমেই পায় বৰ্তমান সময়ত ছ'চিয়েল মিডিয়াৰ পাৱাৰ কিমান। এই বস্তুটো আপোনালোকক বুজাই ক'ব নালাগে। ছ'চিয়েল মিডিয়া পাৱাৰ ইমানেই আছে নহয়, এক ছেকেণ্ডত বিশ্ব ব্ৰহ্মাণ্ডত ভাইৰেল হৈ যায়। এইটোৱে ক'লোঁ। সেইকাৰণে ক'ব বিচাৰিছোঁ, প্ৰতিবাদ কৰক। আমি এনেকুৱা ধৰণে প্ৰতিবাদ কৰিব লাগিব। আমি বাধ্য কৰাই দিব লাগিব যেন শ্যামকানু মহন্ত, সিদ্ধাৰ্থ শৰ্মা যোনে নিছিল, প্ৰত্যেকজনকে শাস্তি দিবৰ কাৰণে আমি বাধ্য কৰাই দিব লাগিব। আৰু এইটো ডাইৰেক্ট ওলাই পৰিলে জল পটকৈ শেখৰ গোস্বামী, ঠিক আছে? শেখৰ
তই কি নাজান ঐ শেখৰ তই নাজান জুবিন দা যেন অসুখীয়া শেখৰ নাজান তয়ো নাম্বাৰ 1 তয়ো নাম্বাৰ শেখৰ তয়ো নাম্বাৰ 1 কিন্তু দেই কৈ দিলোঁ শেখৰ সিদ্ধাৰ্থ শৰ্মা আৰু শ্যামকানু মহন্ত নাম্বাৰ 1 তহঁতি হা জুবিন দাক তহঁতি নি প্লেনিং কৰি এই পৃথিৱীৰ পৰা চিৰবিদায় দিলি হা তহঁতক এৰি দিম বুলি ভাবিছ নেকি তহঁতক কেতিয়াও এৰি নিদিওঁ আৰু অসমবাসী ৰাইজক মই এটা কথা ক'ব বিচাৰিছোঁ দেই এই যেন শেখৰ বোলাটো আহি ঘৰত সোমাই আছে যেন শেখৰ বোলাটো ঠিক আছে এই শেখৰক টিকাত মানে 2 মান দি যদি কথাখিনি সুধা যদি যায় নহয় অকলিয়াই দিব নেকি ই সম্পূৰ্ণ কথাটো গম পায় সম্পূৰ্ণ কথা জানে ই লুকুৱাই ৰাখিছে হয় শেখৰ গোস্বামীয়ে লুকুৱাই ৰাখিছে এইটোৱে ক'লোঁ শেখৰ গোস্বামীয়ে লুকুৱাই ৰাখিছে কথা হয় ইয়াক যদি টিকাত যদি 2 মান যদি দি দিয়া যায় নহয় এনেই দেখোন আমাৰ সাধাৰণ লোকক দেখোন কিবা এটা কৰিলে মানে চৰিয়াই দিয়ে থাপৰ দি দিয়ে হা আপোনালোকে গমেই পায় আমাৰ সাধাৰণ লোকসকলৰ কাৰণে আইনখন এনেকুৱাই কঠোৰ মানে সাধাৰণ লোকসকলৰ কাৰণে কিবা যদি ভুল কৰোঁ নহয় চুচৰাই লৈ যাব কিন্তু এইটোতে ইমান এজন আমাৰ ভগৱান হয় নৱপ্ৰজন্মৰ হাৰ্থব ইমান ডাঙৰ মানুহ এজনৰ ক্ষেত্ৰত এনে এটা কাণ্ড হৈ গ'ল থানাই কেছ পৰিছে ছ'চিয়েল মিডিয়াত প্ৰতিবাদ হৈছে ছ'চিয়েল মিডিয়াত পোষ্ট দিছে তথাপিও একো একশ্যন লোৱা নাই এই কথাটো কিন্তু বহুত ডাঙৰ ৰহস্যজনক জুবিন দাই যদি ন্যায় নাপায় আপোনালোকে লেখি থওক ভাবি থওক আপুনি মই যদি কিবা হৈ যাওঁ নহয় ঘণ্টাটো ন্যায় নাপায় ভাবি থওক হা জুবিন দাৰ অন্তিম যাত্ৰাত লাখ মানুহ ওলাই গৈছে তেনেকুৱা এজন মানুহক যদি আমি ন্যায় দিয়াব নোৱাৰোঁ তেতিয়া ভাবি থওক আপুনি মই পৰুৱা আপুনি মই এজনী মাখি হয় এনেকৈ ফুকিলে উৰি যোৱা ভাবি থওক চিন্তা কৰক ঠায়ে কেছ দিছে এই কালপিতকেইটাৰ ওপৰত ঠায়ে কেছ দিছে কালপিতকেইটাৰ ওপৰত সকলোৱে ছ'চিয়েল মিডিয়াত লিখিছে তদন্ত কৰক ইহঁতক তদন্ত কৰক কৈ আছে কিন্তু হ'লেও গা লৰা নাই এইটো ক'ব বিচাৰিছোঁ আমি যদি জুবিন দাক ন্যায় দিব যদি নোৱাৰোঁ যদি জুবিন দা আত্মাই শান্তি নাপাব আৰু লগতে আমাৰ অনাগতৰ দিনত ভৱিষ্যতত কি হ'ব এইটো কথা মনত ৰাখিব জুবিন দাৰ ক্ষেত্ৰতে যদি এনেকুৱা এটা যদি হৈ যায় অনাগতৰ দিনত কি হ'ব চাই থাকক আৰু মই একেবাৰে শেষত ক'ব বিচাৰিছোঁ এইখিনি কথা কোৱাত জুবিন দাৰ কাৰণে মই মৰিবলৈ সাজু আছোঁ মই মৰি যাম মই ভয় নকৰোঁ মোৰ নাম বিকাশ বক্সা সোণোৱাল হয় মই আপোনালোকক কৈছোঁৱে মোৰ নাম বিকাশ বক্সা সোণোৱাল সেইখন পাহাৰ দেখিছে মোৰ ঘৰ পাহাৰৰ কিনাৰত একেবাৰে পাহাৰৰ কিনাৰত পাহাৰলৈ 2-3 কিলোমিটাৰ দূৰ মোৰ ঘৰ পাহাৰৰ কিনাৰত মই এটা খেতি কৰা ল'ৰা এইবিলাক দেখিছে না এইবিলাক হাতত নিজে কু লৈ আখ কাটি ৰুবলৈ দিছোঁ হয় আৰু কৃষক যেতিয়া জাগিব নহয় কৃষক এনেও গম পায় নহয় এগিলাচ ঠাণ্ডা পানী খাই দিনটো পথাৰত কোৰ মাৰি থকা মানুহ কৈ দিলোঁ কিন্তু দেই মই জুবিন দাৰ কাৰণে মৰিবলৈ সাজু আছোঁ মৰি যাম জুবিন দা যিহেতুকে আমাৰ মাজৰ পৰা নোহোৱা হৈ গ'ল মই কোন কুত্তা বে মই কোন কুত্তা মই মৰি যাম বে মই মৰি যাম মই জুবিন দাৰ কাৰণে মৰি যাম এইটোৱে ক'লোঁ সেইকাৰণে মই কৈছোঁ নাই মই প্ৰত্যেক দিনাখনে প্ৰতিবাদ কৰিয়ে থাকিম মোৰ ছ'চিয়েল মিডিয়া মাধ্যমৰ যোগেদি মই প্ৰতিবাদ কৰিয়ে থাকিম জুবিন দাক ন্যায় দিয়াবই লাগিব জুবিন দাক ন্যায় দিয়াবৰ কাৰণে মই যিকোনো পৰ্যায়লৈ যাম জুবিন দাক ন্যায় দিয়াবৰ কাৰণে যি কৰিব লাগে মই কৰিম তাৰ আইনখনৰ ভিতৰত থাকি গণতান্ত্ৰিকভাৱে যি কৰিব লাগে মই য'ত যাব লাগে যিকোনো পৰ্যায়লৈ যাম কিন্তু আইনখনৰ আওতাত থাকি ঠিক আছে ভাৰতীয় সংবিধানখনক মানি মই যি পৰ্যায়লৈ যাব লাগে যাম আইন বিৰোধী কাম নকৰোঁ হিংসা পথত কাম নকৰোঁ অহিংসাৰভাৱে কাম কৰিম অহিংসাৰভাৱে প্ৰতিবাদ কৰিম যি আমাৰ মহাত্মা গান্ধীৰ যি বাণী অহিংসাই পৰম ধৰ্ম তো সেই কথাকেইটা আগত লৈ কাম কৰিম কিন্তু জুবিন দাক ন্যায় দিমেই এইটোৱে ক'লোঁ যি কৰিব লাগে যি কৰিব নালাগে সেইবোৰ মতলব নাই মৰিবলৈ সাজু আছোঁ সেইটোৱে ক'লোঁ জুবিন দাৰ কাৰণে মৰিবলৈ সাজু আছোঁ আৰু আপোনালোকেও মাতক ছ'চিয়েল মিডিয়া প্লেটফৰ্ম পাৱাৰ বহুত আপোনালোকে প'ষ্ট কৰক প্ৰতিবাদ কৰক প্ৰত্যেকটো মুহূৰ্ততে আপোনালোকক এইটোৱে অনুৰোধ কৰিলোঁ বাকী আপোনালোকে কমেণ্ট বক্স ভৰাই দিয়ক আপোনালোকে কি ক'ব আপোনালোকৰ মন্তব্যবিলাক ধন্যবাদ